দৰ্শক ভাৰতীয় গণতন্ত্ৰৰ অন্যতম এক মহোৎসৱ এইটো আজি সাধাৰণ নিৰ্বাচন আৰু ইতিমধ্যে আমি পূৰ্বেও কৈছোঁ যে আজি ৰাতিপুৱাৰ পৰা ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰত সমূহত ভিৰ হোৱা পৰিলক্ষিত হৈছে কিয়নো আজি বিশেষকৈ সমগ্ৰ দেশত আজি তাৰিখত আজি উৎসৱ আচলতে উদযাপিত কৰা হৈছে গণতান্ত্ৰিকভাৱে যে আজিৰ দিনটোতে আচলতে এখন চৰকাৰ গঠন কৰিবৰ বাবে সকলো ৰাইজ এনেধৰণে ওলাই আহিব আৰু এই মুহূৰ্তত আমি নতুনকৈ গঠিত হোৱা মৰিয়নি বিধানসভা সমষ্টিৰ এই মুহূৰ্তত উপস্থিত আছোঁ 102 নং টিয়ক বিধানসভা সমষ্টিৰ সমান্তৰালভাৱে যি 101 নং নতুন মৰিয়নি সমষ্টিত এই মুহূৰ্তত উপস্থিত হ'ব এটা ভোটগ্ৰহণ কেন্দ্ৰৰ আমি ভিজুৱেলছ প্ৰথমতে দেখাই লৈছোঁ যে কেনেধৰণে শাৰী এটা দীঘলীয়া শাৰী আচলতে কেমেৰা যিমানলৈকে আমি ধৰিব পাৰোঁ এটা দীঘলীয়া শাৰী আৰু এই যিটো দৃশ্য এই দৃশ্যটো এটা অতি ভাল লগা দৃশ্য আৰু গণতন্ত্ৰৰ বাবে যে মানুহ এনেধৰণে ওলাই আহিছে ৰাতিপুৱাৰ সময় এইটো এই মুহূৰ্তত এনেধৰণে আচলতে ইউ টাৰ্ণ লৈছে যে ইয়াত ভোটাৰছে আৰু এই যিটো ছবি এই ছবিটো নিশ্চিতভাৱে এটা আশাপথ ছবি যে ভাৰতীয় গণতন্ত্ৰৰ বাবে এইটো এটা ভাল লগা ছবি যে এনেধৰণে মানুহ আজিৰ তাৰিখত ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিছে আৰু এই যিটো ভোটগ্ৰহণ কেন্দ্ৰ কানুপুখুৰী MA স্কুল দক্ষিণ অংশ এইটো ইয়াত প্ৰায় 2000 ভোটাৰ আছে আৰু এতিয়া ৰাতি মুহূৰ্তত এনেধৰণে ভোটাৰসকল ওলাই আহিছে আৰু তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব মই কৈছোঁ যে এটা অতি হাই প্ৰফাইল সমষ্টি এইটো যোৰহাট বিধানসভা লোকসভা সমষ্টি যিহেতু প্ৰথম অৱস্থাত যদিও চৰ্চিত নাছিল কিন্তু পৰৱৰ্তী পৰ্যায়লৈ যে এই যোৰহাট যি লোকসভা সমষ্টিটো আচলতে অসমৰ যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্যতম এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে মই ভোটাৰ্ছৰ পৰা কিছু মনৰ ভাৱ ল'ব চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ বয়োজ্যেষ্ঠ লোক আছে কিছু কথা জানিব বিচাৰে আপোনালোকৰ পৰা জানিম আমাক এইটো ক'ব নালাগে যে ভোট আপুনি কাক দিব সেইটো আমাক প্ৰয়োজন নাই কিন্তু কথা হ'ল যে এই নিৰ্বাচনটোত আপোনালোকে কেনেধৰণে কি আশা কৰে এই নিৰ্বাচনটোত আমি এইটোৱে আশা কৰিছোঁ যে এজন আমাক ভাল লাগে সাংসদ লাগে যিজনে নেকি আমাৰ মনৰ কথাবিলাক বুজিব পাৰিব গাঁও সমষ্টি উন্নয়ন ক্ষেত্ৰত আগবাঢ়িব লাগিব আৰু প্ৰতিটো সমাজৰ কাৰণে তেখেতে আমাক জনসাধাৰণক সহায় কৰিব লাগিব নিশ্চিতভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰসংগ এই মুহূৰ্তত আনিছে কিন্তু মোক কেইজনমান নতুন ভোটাৰ আছে আপোনালোকৰ পৰা মোক কিছু কথা জানিব বিচাৰোঁ অকণ যদি আগুৱাই আহে যে কেনেকুৱা ধৰণৰ নতুন ভোটাৰ নতুনকৈ হয়তো সম্ভৱতঃ ভোট দিব কেনেকুৱা ধৰণৰ কাক আপুনি ভোট দিব সেইটো আমাক প্ৰয়োজন নাই কথা হ'ল কি আশা কৰিছে আচলতে কেনেকুৱা ধৰণৰ আশা লৈ আপোনালোকে ভোট দিবলৈ এনেধৰণৰ ওলাই আমি ভোট দিবলৈ মানে কি কয় নতুন এই বস্তুৰ দাম বাঢ়িছে বস্তুৰ দাম কমাব লাগে আৰু চিলিণ্ডাৰৰ দামো 400ৰ পৰা 1200 হ'ব ধৰিছে সেইবিলাক কমিব লাগে সেইবিলাক আশা লৈ ভোট দিব যথেষ্ট কথা আছে যে গুৰুত্বপূৰ্ণ কথা বিভিন্ন ইছ্যু লৈ আচলতে ৰাইজ আছে বিভিন্ন ধৰণৰ ইছ্যু এই নিৰ্বাচনটো আচলতে বিভিন্ন ধৰণৰ ইছ্যু আচলতে ইতিমধ্যে ক্ৰিয়া কৰিছে কোনোৱে যদি কৈছে দাম বৃদ্ধি কোনোৱে কৈছে আচলতে উন্নয়নৰ কথা কৈছে বিভিন্ন ধৰণৰ কথা কৈছে আৰু একাংশ লোক আছে কিছু কথা জানিব বিচাৰিম আপোনাৰ পৰাই জানিম ভোট কাক দিব সেইটো আমাক প্ৰয়োজন নহয় আচলতে কি আশা কৰিছে কেনেকুৱা ধৰণৰ আশা লৈ আজি এনেধৰণে ৰাতিপুৱা ইয়াত লাইন পাতিছে সেইটো ভাল ডেভেলপমেণ্টৰ কাৰণে হেৰি কৰিছোঁ মানে যাতে আৰু এটা ভোট দিয়া ৰাইট আছে আমাৰ হয় দেখিছে তেনেকুৱা ধৰণৰ প্ৰাৰ্থী আপোনালোকে দেখিছে আপোনালোকে ভোটাৰ হয় দেখিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া টিয়কৰ ছবি টিয়ক আচলতে নহয় নতুনকৈ যি নৱগঠিত মৰিয়নি বিধানসভা সমষ্টিৰ এইটো ছবি আৰু মৰিয়নি বিধানসভা সমষ্টিৰ এই অধীনত আচলতে যিটো ভোটগ্ৰহণ কেন্দ্ৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এনেধৰণে আচলতে ৰাতিপুৱাৰ পৰাই আচলতে ভোটাৰে ইউ টাৰ্ণ লৈছে আচলতে ইউ টাৰ্ণ বুলি কাৰণে কৈছে দীঘলীয়া এটা শাৰী আৰু এইটো মই বাৰম্বাৰ ক'ম যে এইটো গণতন্ত্ৰৰ বাবে অতি শুভ লক্ষণ যে এনেধৰণে মানুহ ওলাই আহিছে যথেষ্ট আশা লৈ ওলাই আহিছে কিন্তু লক্ষণীয় এইটো হ'ব যে এই যে মানুহ ওলাই আহিছে এই যে মানুহে এনেধৰণে স্বতঃস্ফূৰ্তভাৱে ভোট দিবলৈ আচলতে ওলাই আহিছে এইটো আচলতে কাৰ ভাগ্য আচলতে নিৰ্ণয় কৰিব কোনফালে আচলতে ৰাইজৰ মতদান আচলতে ঢাল খাব এইটো পৰৱৰ্তী সময়ত দেখা যাব কিন্তু যিয়ে নহওক যে এই দৃশ্য যি ND24 আমি এই মুহূৰ্তত দেখাইছোঁ এইটো হৈছে ভাৰতৰ গণতন্ত্ৰৰ বাবে এটা অতি ভাল লগা দৃশ্য এই মুহূৰ্তত টিয়কৰ পৰা মই জনপ্ৰকাশ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ